নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, সকলোলৈকে সুপ্ৰভাত জনাই পৱনপুত্ৰ হনুমানৰ আশীৰ্বাদত আজি আপোনালৈ লৈ আহিছোঁ সপোনৰ শুভ অশুভ ফলাফল। গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। সপোন দেখাৰ শুভ আৰু অশুভ সংকেতসমূহৰ বিষয়ে যদি দেখা যায়, তেন্তে অসমৰ সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসত গুৰুত্বপূৰ্ণ স্থান আছে। সপোনবোৰে কেতিয়াবা আমাৰ জীৱনৰ লগত জড়িত শুভ অশুভ ঘটনাবোৰৰ ইংগিত দিয়ে। আপুনি জানেনে? শুভ সংকেতযুক্ত সপোন যদি আমি চাওঁ, যেনে দেৱতা বা ভগৱানৰ দৰ্শন, আপুনি কেতিয়াবা দেখিছে নেকি? যদি এনেকৈ দেখিছে, তেন্তে জীৱনত সফলতা আৰু সুখৰ সংকেত পাব। আধ্যাত্মিক শক্তিৰ ইংগিতো হ'ব পাৰে, কাৰণ সপোনত দেৱতা বা ভগৱানৰ দেখা পাওঁতা মানে আধ্যাত্মিক শক্তিৰ সৈতে সংযোগ স্থাপন কৰা। এই ধৰণৰ সপোন সাধাৰণতে আপোনাৰ মনৰ শুদ্ধতা আৰু আপোনাৰ জীৱন যাত্ৰাত সদ্গুণৰ আগমন সূচায়। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা সূৰ্য উদয় বা পোহৰ দেখা পাইছে নেকি? যদি এনেকৈ দেখিছে, তেন্তে নতুন আৰম্ভণি আৰু উন্নতি হোৱাৰ আগজাননী দিছে। কাৰণ সূৰ্য উদয় দেখা মানে এটা নতুন অধ্যায় আৰম্ভ হোৱাৰ সংকেত। যদি আপুনি জীৱনত কোনো কঠিন সময়ৰ মাজেৰে গৈ আছে, সেই সপোনে দেখুৱায় যে এটা নতুন সময়ত আপুনি বেছি সুযোগ আৰু সম্ভাৱনা পাব। আশা আৰু পজিটিভ শক্তি প্ৰদান কৰিব। পোহৰৰ দেখা আশা আৰু ইতিবাচক মনোভাৱৰ প্ৰতীক। এই সপোনে আপোনাৰ জীৱনলৈ পজিটিভ শক্তি আৰু উদ্যম আনিব পাৰে। প্ৰিয় দৰ্শক, চৰাই উৰা কেতিয়াবা দেখিছে নেকি? যদি আপুনি এনেকৈ দেখিছে, স্বাধীনতা আৰু সুখবৰ। সপোনত চৰাইৰ উৰা দেখা আপোনাৰ জীৱনত নতুন স্বাধীনতাৰ অনুভৱ আৰু বাধাবোৰৰ পৰা মুক্ত হোৱাৰ সংকেত দিছে। ই দেখুৱায় যে আপুনি জীৱনত বাধাবোৰ পাৰ কৰি ওপৰৰ দিশে উন্নতি কৰিব। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা দৈ বা আপুনি গাখীৰ বা এনেকৈ চাফা পানী আপুনি দেখিছে নেকি? স্বাস্থ্য আৰু শুদ্ধতাৰ লক্ষণ। সপোনত দুধ বা চাফা পানী দেখা স্বাস্থ্যৰ উত্তম সংকেত। ই আপোনাৰ দেহৰ সুস্থতা আৰু শক্তি বঢ়োৱাৰ লক্ষণ। যদি আপুনি অসুস্থ বা শাৰীৰিক সমস্যাৰ সৈতে জড়িত হৈ আছে, তেন্তে এই সপোনে আশা দিছে যে আপোনাৰ স্বাস্থ্য শীঘ্ৰে সুস্থ হ'ব। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা গাহৰি সপোন দেখিছে নেকি? যদি আপুনি এনেকৈ সপোন দেখিছে, ধন সম্পত্তি বৃদ্ধি। সপোনত গাহৰি দেখা মানে হ'ল ধন সম্পত্তি আৰু আৰ্থিক সাফল্যৰ সূচক। যদি আপুনি গাহৰিৰ পৰিসৰে ঘেৰাও পৰিসৰে পৰিপূৰ্ণ আৰু সুস্থ দেখে, তেন্তে এই সপোন আপোনাৰ ভৱিষ্যত আৰ্থিক সমৃদ্ধিৰ লক্ষণ। ই দেখুৱায় যে আপোনাৰ শ্ৰম ফল শীঘ্ৰেই লাভজনক হ'ব। প্ৰিয় দৰ্শক, কেতিয়াবা আপুনি সেউজীয়া পথাৰ বা জংঘল দেখিছে নেকি? পৰিয়ালিক শান্তি আৰু সমৃদ্ধি। সেউজীয়া পথাৰ বা জংঘল দেখাটো পৰিয়ালৰ ভিতৰত সুখ, শান্তি আৰু একতাৰ লক্ষণ। ই চিহ্নিত কৰে যে আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত পৰস্পৰ সহায়, প্ৰেম আৰু একতাৰ পৰিস্থিতি বজাই থাকিব। এই সপোন পৰিয়ালিক জীৱনলৈ সুখৰ বতৰা দিয়ে। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা সোণ বা সোণৰ গহনা দেখিছে নেকি? যদি দেখিছে, আপোনাৰ ধনৰ লাভ হ'ব। সোণ বা সোণৰ গহনা সপোনত দেখা ধন সম্পত্তিৰ বৃদ্ধি আৰু আৰ্থিক লাভৰ সূচক। এই সপোনৰ অৰ্থ হৈছে যে আপোনাৰ জীৱনত আৰ্থিক সুফল আহিব আৰু আপোনাৰ পৰিসৰে ধন সম্পত্তি বৃদ্ধি পাব। যদি আপুনি কোনো আৰ্থিক পৰিকল্পনা বা বিনিয়োগ কৰিছে, তেন্তে এই সপোন আপোনাক জনায় যে আপোনাৰ বিনিয়োগ সফল হ'ব। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা ফুলৰ বাগিচা দেখিছে নেকি? যদি আপুনি এনেকৈ দেখিছে, সফলতা আৰু আনন্দ। ফুলৰ বাগিচাত সপোনত দেখা সফলতা আৰু কামৰ পূৰণৰ সংকেত। ফুলে অৰ্থত প্ৰকাশ কৰে আৰু সপোনত ফুল বাগিচা দেখাৰ অৰ্থ হৈছে আপোনাৰ পৰিশ্ৰমৰ সুফল পাব। এই সপোনে আপোনাৰ কৰ্মজীৱনত সফলতা আৰু আপোনাৰ লক্ষ্যৰ প্ৰতি আগ্ৰহৰ ইংগিত দিয়ে। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা বিহু বা নৃত্য সপোনত আপুনি দেখিছে নেকি? যদি আপুনি এনেকৈ দেখিছে, উৎসৱ আৰু সুখ সমৃদ্ধি। বিহু বা নৃত্য সাধাৰণতে উৎসৱ আৰু আনন্দৰ প্ৰতীক। সপোনত বিহু বা নৃত্য দেখা মানে আপোনাৰ জীৱনত আনন্দৰ, উৎসাহৰ আৰু সুখৰ সম্ভাৱনা বৃদ্ধি হ'ব। আপুনি যিকোনো কাৰ্য বা পৰিসৰৰ মাজত আনন্দ পোৱাৰ সূচনা কৰিব। প্ৰিয় দৰ্শক, পুৱাৰ বতাহ বা আপুনি বগা চৰাই দেখিছে নেকি কেতিয়াবা? মংগলজনক সময়। পুৱাৰ বতাহ আৰু বগা চৰাই যদি সপোনত আপুনি দেখা পাইছে, তেতিয়া মংগলজনক সময়ৰ সূচনা হৈছে। এই সপোনৰ মাধ্যমে আপোনাক জীৱনত কোনো নতুন সোঁৱৰণ বা শুভ পৰিস্থিতি আগমন কৰিব। ই আপোনাৰ দৈনন্দিন জীৱনত এক নতুন আৰু সজীৱ
গুৰুৱাত প্ৰকাশ কৰে। প্ৰিয় দৰ্শক, আমি এতিয়া চাওঁ অশুভ যিখিনি সংকেতযুক্ত সপোন। কেতিয়াবা আপুনি হঠাতে সাপৰ কামোৰা আপুনি সপোনত দেখিছে নেকি? যদি দেখিছে, বিপদ বা শত্ৰুৰ সংকেত। সাপৰ কামোৰ সপোনত দেখাটো বিপদৰ আগমনৰ সংকেত। ই দেখুৱায় যে আপোনাৰ আশে-পাশে কোনো শত্ৰুতা বা বিপদৰ সম্ভাৱনা আছে, যাৰ পৰা সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। আপোনাৰ জীৱনত কোনো কঠিন পৰিস্থিতি বা দ্বন্দ্বৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা সপোনত জুই লগা দেখিছে নেকি? যদি এনেকৈ দেখিছে, ক্ষতি বা বিপদ হ'ব। সপোনত জুই লগা সাধাৰণতে ক্ষতি, ধ্বংস আৰু নষ্টৰ সংকেত। ই আপোনাৰ সম্পত্তি, সম্পৰ্ক বা স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যাৰ আগমন দেখুৱায়। সপোনত জুই লগাৰ অৰ্থ হৈছে আপোনাৰ জীৱনত কোনো মন্দ পৰিস্থিতি, বিপদ বা ঝুঁকি অহা। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা তেজ দেখিছে নেকি? যেনেকৈ যদি তেজ দেখিছে, আপুনি মানসিক টান, ৰক্ত সপোনত দেখাৰ অৰ্থ হৈছে যে আপোনাৰ মনৰ পৰা মানসিক টান আৰু উদ্বেগেৰে সৃষ্টি হৈছে। আপুনি হয়তো কোনো পৰিস্থিতিত উদ্বেগ, চাপৰ বা চিন্তাত আছে। ৰক্তে আপোনাৰ মনৰ ভিতৰত পৰা হতাশা, দুখ আৰু সমস্যা বাচাবৰ বাবে সংকেত দিছে। প্ৰিয় দৰ্শক, আপুনি জোপাৰ পৰা খহি পৰা দেখিছে নেকি? যদি আপুনি এনেকৈ দেখিছে, তেতিয়া আপোনাৰ বিপৰ্যয়। জোপাৰ পৰা খহি পৰা সপোন দেখাৰ অৰ্থ হৈছে যে আপোনাৰ পৰিকল্পনা, কৰ্ম বা জীৱনৰ পথত কোনো বিপৰ্যয়ৰ সম্ভাৱনা আছে। আপোনাৰ জীৱনত কাৰোবাৰ পৰা বা পৰিসৰে পৰা কোনো বিপত্তি বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰিয় দৰ্শক, ক'লা আকাশ বা ধুমুহা আপুনি কেতিয়াবা দেখিছে নেকি? যদি এনেকৈ সপোন দেখে, তেতিয়া দুখৰ সময়। ক'লা আকাশ, ধুমুহা দেখে সপোনত আপোনাৰ জীৱনত দুখৰ সময়ত আগমন সংকেত দিব পাৰে। আপুনি হয়তো কোনো পৰিসৰে বা ব্যক্তিগত জীৱনত মানসিক টান, উদ্বেগ, অস্থিৰতাৰ সময়ত আছে। ধুমুহাৰ আগমন সপোনত সংকটৰ সূচনা আৰু বিপদৰ সূচক। প্ৰিয় দৰ্শক, আপুনি সপোনত কেতিয়াবা গৈ আছে আৰু তাত আপুনি দেখি পাইছে কবৰস্থান বা শ্মশান। এনেকৈ আপুনি সপোনত দেখি পাইছে নেকি? যদি দেখি পাইছে, তেন্তে চিন্তা বা টান পৰা। কবৰস্থান বা শ্মশান সপোনত দেখাৰ অৰ্থ হৈছে যে আপুনি মনৰ ভিতৰত গভীৰ চিন্তা বা টানপুৰাত আছে। আপুনি কোনো দুশ্চিন্তা, সংকট বা চিন্তা শুদ্ধতাৰ সন্মুখীন হৈছে। এই সপোন আপোনাৰ মনৰ পৰা উদ্বেগ আৰু চাপৰ সংকেত দিব পাৰে। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা হঠাৎ বাঘ বা জন্তুৰ আক্ৰমণ আপুনি সপোনত দেখিছে নেকি? যদি দেখিছে, বিপদৰ ইংগিত। সপোনত বাঘ বা জন্তুৰ আক্ৰমণ দেখাৰ অৰ্থ হৈছে যে আপোনাৰ আশে-পাশে কোনো বিপদ বা শত্ৰুতা আছে। এই সপোনে আপোনাক সজাগ কৰিলে তোলে যে আপুনি পৰিস্থিতিত সতৰ্ক আৰু সজাগতা থাকিবলৈ প্ৰয়োজন। আপুনি হয়তো কোনো ব্যক্তিগত বা পেছাদাৰ পৰিস্থিতিত শত্ৰুতা বা প্ৰতিযোগিতাৰ সন্মুখীন হ'ব পাৰে। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা হঠাতে শুই থকা অৱস্থাত মেকুৰীৰ সপোন দেখিছে নেকি? বিশ্বাসঘাতকতা। মেকুৰী দেখা সপোনে বিশ্বাসঘাতকতাৰ সংকেত দিব পাৰে। আপোনাৰ আশে-পাশে কিছুমান মানুহে বা পৰিস্থিতিৰ যি আপোনাৰ বিশ্বাসৰ পৰা বেয়া ব্যৱহাৰ কৰিব পাৰে বা আপোনাক ঠগাব পাৰে। এই সপোনে আপোনাক সজাগ কৰি তোলে যাতে আপুনি অধিক সাৱধান আৰু সতৰ্ক থাকে। প্ৰিয় দৰ্শক, আপুনি নিজকে পানীত ডুবা দেখে নেকি? কেতিয়াবা যদি আপুনি এনেকৈ যদি সপোন দেখিছে, অনিশ্চয়তা আৰু সমস্যাৰ সংকেত। নিজকে পানীত ডুবা দেখাৰ অৰ্থ হৈছে যে আপুনি আপোনাৰ জীৱনত কোনো নিশ্চিত পৰিস্থিতিৰ সন্মুখীন হৈছে। এই সপোন আপোনাৰ ভিতৰত গভীৰ চিন্তা বা উদ্বেগৰ সংকট দিব পাৰে, যাৰ পৰা মুক্তি পাবলৈ আপুনি চেষ্টা কৰিব। পানীত ডুবাৰ অনুভূতি সাধাৰণতে মনৰ ভিতৰৰ পৰা উদ্বেগৰ সৃষ্টি কৰি পৰিস্ফুটি হৈ থাকে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।